নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি জানিম ক্ৰিটিকেল পাৰ্সপেক্টিভ অন দ্য ৰোল অফ গ্ৰামাৰ ইন লাৰ্নিং এ লেংগুৱেজ ফৰ কমিউনিকেটিং আইডিয়াজ ভাৰ্বেলি এণ্ড ইন ৰিটেন ফৰ্ম। ভাষা শিক্ষাৰ ক্ষেত্ৰত ব্যাকৰণৰ ভূমিকা গুৰুত্বপূৰ্ণ, কিন্তু ভাষা শিকোৱাৰ মূল উদ্দেশ্য কেৱল নিয়ম শিকোৱাই নহয়, যোগাযোগ বৃদ্ধি কৰা সমালোচনামূলক দৃষ্টিৰে চাব লাগিলে ব্যাকৰণ শিকোৱাত কিছুমান ধনাত্মক আৰু ঋণাত্মক দিশ আছে। গ্ৰামাৰ শিকনত ধনাত্মক দিশসমূহ হ'ল ভাষা ব্যৱহাৰত শুদ্ধতা আনে, ব্যাকৰণ জানিলে বাক্য সঠিক অৰ্থ বহন কৰিব পাৰে, পঢ়া আৰু লিখাৰ দক্ষতাও উন্নত কৰে। বিশেষকৈ লিখিত ভাষাত ব্যাকৰণ অত্যন্ত জৰুৰী হয়। ভাষাটো যুক্তিসংগেৰে বুজিবলৈ সহায় কৰে। নিয়ম, বাক্য গঠন, টেন্স, প্ৰনাউন, ভাৰ্ব, ফৰ্ম ইত্যাদি ভাষাৰ গঠন শিকায়। নিগেটিভ ছাইড অফ গ্ৰামাৰ চেণ্ট্ৰেড এপ্ৰ'চ। ঋণাত্মক দিশসমূহ হৈছে অধিক যদি আমি ব্যাকৰণৰ নিয়ম শিকাওঁ তেনেহ'লে লেংগুৱেজৰ ক্ষেত্ৰত এনজাইটিৰ সৃষ্টি হ'ব। অধিক নিয়ম শিকালে শিশুৱে বাক্য ভুল হ'ব নেকি বুলি ভাবি ভাষা ব্যৱহাৰ কৰিবলৈ কমাই দিব, ৰোধ কৰি দিব। অতি ব্যাকৰণমুখী শিক্ষাত যোগাযোগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। এনেকুৱা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য হৈছে নিয়মসমূহ মুখস্থ কৰা, ভাষা ব্যৱহাৰ নহয়। গ্ৰামাৰ ট্ৰান্সলেশ্যনৰ মেথড লাৰ্ণাৰ ফ্ৰেণ্ডলি নহয়। ই ভাষা স্বাভাৱিকভাৱে শিকাব নোৱাৰে, ই কৃত্ৰিম হয়। আধুনিক ভাষা শিক্ষাৰ দৃষ্টিভংগী ভাষা বিশেষকৈ কমিউনিকেটিভ এপ্ৰ'চ মানে হৈছে ব্যৱহাৰ কৰি শিকোৱা। গ্ৰামাৰ ষ্টাৰ্টিং পইণ্ট হ'ব নালাগে কেতিয়াও। এয়া ভাষা ব্যৱহাৰ, এক্সপ'জাৰ আৰু কণ্টেক্সটৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে। গ্ৰামাৰক আমি শিকনৰ টুল হিচাপে ব্যৱহাৰ কৰিব লাগে, ৰুল হিচাপে নহয়। ভাষা শিক্ষাত সঠিক বেলেঞ্চৰ প্ৰয়োজন হয়। বেষ্ট এপ্ৰ'চটো হৈছে কমিউনিকেশ্যনক হাইয়েষ্ট গুৰুত্ব দিয়া আৰু গ্ৰামাৰক ছাপৰ্টিভ ছিষ্টেম হিচাপে ব্যৱহাৰ কৰিব লাগে। ব্যাকৰণৰ নিয়মসমূহ পৃথকভাৱে শিকাব নালাগে। বাস্তৱ জীৱনৰ পৰিস্থিতি, কথা পাতি, পাঠ, ছবি, খেল, সংলাপ আদিৰ সহায়ত অৰ্থবহ পৰিৱেশত শিকাব লাগে। এইদৰে ব্যাকৰণ মুখস্থ কৰি নহয়, লাহে লাহে ব্যৱহাৰ কৰি শিকিব। শিশুৰ ভাষা শিকাৰ সময়ত ভুল হোৱাটো স্বাভাৱিক কথা। ভুলক শাস্তিৰ ৰূপে দেখা উচিত নহয়, বৰং শিক্ষকে ফিডবেক আৰু ছাপৰ্টিভ কাৰেকশ্যন দিব লাগে। এইদৰে শিশুৱে ভয় নাখায় আৰু ভাষা ব্যৱহাৰ কৰিবলৈ আত্মবিশ্বাস পায়। ভাষা শিকাৰ উদ্দেশ্য কেৱল ব্যাকৰণ শুদ্ধ কৰাৰ বাবে নহয়, ইয়াৰ মূল লক্ষ্য হ'ল ভাৱ বিনিময়, চিন্তা প্ৰকাশ, যোগাযোগ। ব্যাকৰণ হ'ল ভাষাৰ সহায়ক উপকৰণ, ই লক্ষ্য নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।